ডাঙৰীয়াক ধন্যবাদ জনাম জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াক সন্মান জনালে আৰু দুজনকে সতীৰ্থ বিধায়ক কৃষ্ণেন্দ্ৰ পাল আৰু কৌশিক ৰায় ডাঙৰীয়া খুব সক্ৰিয় বিধায়ক তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে যথেষ্ট অৱদান আছে তেওঁলোকক দুজনক সন্মান জনালে আৰু মোৰ একেই নামেৰে আৰম্ভণিত আৰ ইউ পি ৰূপেশ গোৱালা ৰূপজ্যোতি কুৰ্মী ৰূপ অৰ্থাৎ মই ৰূপ বুলি ক'ব পাৰি মই মন্ত্ৰী সভাত আসন পোৱা যেন কেতিয়াবা মোৰ অনুভৱ হৈছে সেইকাৰণে মই খুব আনন্দিত ৰূপেশ গোৱালা ডাঙৰীয়া চাহ শ্ৰমিক এজন নেতা অসম সামঞ্জস্য সংঘৰ সাধাৰণ সম্পাদক আৰু বিশেষকৈ লাইনৰ মাজত জন্মগ্ৰহণ কৰা ৰূপেশ গোৱালা ডাঙৰীয়াক আজি এই মন্ত্ৰী সভাত আসন দিয়াৰ লগে লগে চাহ জনগোষ্ঠীৰ লোকক এটা ডাঙৰ সন্মান জনোৱা বা চাহ শ্ৰমিকসকলৰ সন্তানক সন্মান জনোৱাৰ দৰে হৈছে সেইকাৰণে মই খুব আনন্দিত আৰু মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ মই একেবাৰে আশা কৰা নাছিলোঁ নাই মই জানো মই ভগৱানৰ প্ৰতি খুব বিশ্বাস তেওঁ সময়ত উপযুক্ত সন্মান জনাব আৰু মোৰ বিশ্বাস মই সময়ত উপযুক্ত সন্মান পাম